আজি হাউলি সাহিত্য সভা ভৱনত হাউলিৰ এগৰাকী প্ৰচুৰ সম্ভাৱনাময় যুৱতী তথা আন্তৰ্জাতিক অসম গৌৰৱ বঁটা 2022ৰে সন্মানিত অনন্যা চৌধুৰীৰ এক প্ৰচেষ্টাত গঢ় লৈ উঠা ৰবীন্দ্ৰ জয়ন্তী অনুষ্ঠানটি এইবাৰ চতুৰ্থ বৰ্ষত পদাৰ্পণ কৰা হাউলি মধ্যবজাৰস্থিত নন্দন কলা একাডেমীৰ উদ্যোগত আৰু আন্তঃৰাষ্ট্ৰীয় সাহিত্য সামাজিক সাংস্কৃতিক গোষ্ঠী কিঞ্চিত হাউলি শাখাৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে বিশ্বকবি ৰবীন্দ্ৰ ঠাকুৰৰ জন্মবাৰ্ষিকী উপলক্ষে 164তম ৰবীন্দ্ৰ জয়ন্তী আৰম্ভপূৰ্ণভাৱে উদযাপন কৰা হয়। কিঞ্চিত হাউলি শাখাৰ সম্পাদক তথা হাউলিৰ এগৰাকী উদীয়মান যুৱক সুনীল কুমাৰ সাহাই ধৰা অনুষ্ঠানটিত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে হাউলি পৌৰসভাৰ উপসভাপতি সঞ্জয় কুমাৰ ঘোষ। কবিগুৰু ৰবীন্দ্ৰনাথৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে হাউলি সাহিত্য সভাৰ সভাপতি নিপ্ৰেন্দ্ৰ পূজাৰী। কবিগুৰুৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে বিশিষ্ট চিকিৎসক আৰু সমাজ সেৱক ডাক্তৰ হৰে কৃষ্ণ সাহাই। হাউলিৰ এগৰাকী যুৱ সমাজ সেৱিকা নিপা কলিতাই মঞ্চ মুকলি কৰা অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰা ক্ৰীড়া সংগঠক লক্ষীকান্ত দাস, বিশিষ্ট শিক্ষাবিদ ক্ৰমে তাৰাপদ সাহা, খনীন্দ্ৰ কুমাৰ বায়ন, তৰু ডেকা, গজেন্দ্ৰ চন্দ্ৰ দাস, চম্পক কুমাৰ নাথ, বিশিষ্ট সমাজকৰ্মী তৰুণ চন্দ্ৰ নাথ, দীপালী চৌধুৰী, মঞ্জুৱাৰা বেগম, কিঞ্চিত গোষ্ঠীৰ মুখ্য সম্পাদক মানিকলাল ভৌমিক, দিলীপ কুমাৰ সাহা, মণিকা ভৌমিক আৰু হাউলি পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ বিনয় ঘোষ, বৰপেটা জিলা সৌদ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সম্পাদক সুবন সাহা সকলৰ দৰে সাহিত্য সামাজিক সাংস্কৃতিক মনোভাৱাপন্ন গুণীজনৰ লগতে বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা জনগোষ্ঠীৰ লোকৰ সমাৱেশত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আবকাৰী বিভাগৰ প্ৰাক্তন অধীক্ষক হজৰত আহমেদে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি কবিগুৰুজনৰ জীৱনাদৰ্শন, শিক্ষা দৰ্শন আৰু সাহিত্যিক গুণাৱলীৰ ওপৰত আলোকপাত কৰি তেওঁৰ জীৱনালক্ষ্যে জনসাধাৰণক অৱগত কৰা হয় যাতে তেওঁৰ কৰ্মৰাজিৰ দ্বাৰা উদ্বুদ্ধ হৈ আমাৰ বৰ্তমান সমাজ উপকৃত হয়। উক্ত অনুষ্ঠানত হাউলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তাৰাপদ সাহাও নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰি উঠি অহা প্ৰজন্মক সঠিক পথ দেখুৱাই নন্দন কলা একাডেমীৰ এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰে। হাউলি এগৰাকী বোৱাৰী ৰুমা সাহাৰ পৰিচালনাত ৰবীন্দ্ৰ সংগীতৰ আধাৰত সমবেত সংগীতেৰে আৰম্ভ হোৱা ৰবীন্দ্ৰ অনুষ্ঠানত নন্দন কলা একাডেমীৰ ছাত্ৰ ছাত্ৰীৰ লগতে হাউলি অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিশু, কণ কণ ল'ৰা ছোৱালী, যুৱক যুৱতী, জীয়ৰী বোৱাৰীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত আবৃত্তি, ৰবীন্দ্ৰ সংগীত একক আৰু দলীয় ৰবীন্দ্ৰ নৃত্য পৰিৱেশন কৰাৰ লগতে একাডেমীৰ ছাত্ৰ ছাত্ৰীয়ে নৃত্য নাটিক প্ৰদৰ্শন কৰি উপস্থিত ৰবীন্দ্ৰপ্ৰেমী ৰাইজৰ মন মোহিত কৰি অনুষ্ঠানটি জীপাল কৰি তোলা। দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰা কণ কণ শিশুৰ মাজত সুপ্ত হৈ থকা তেওঁলোকৰ সৃষ্টিশীল উৎসাহিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সাহিত্য সামাজিক সাংস্কৃতিক গোষ্ঠীৰ মুখ্য সম্পাদক মানিকলাল ভৌমিকে কিঞ্চিত গোষ্ঠীৰ তৰফৰ পৰা প্ৰশংসা পত্ৰ প্ৰদান কৰে। লগতে প্ৰশংসা পত্ৰ আৰু অসমীয়া ফুলাম গামোচাৰে সম্ভাষণ জনায় নন্দন কলা একাডেমীৰ প্ৰশিক্ষক অনন্যা চৌধুৰী আৰু ৰুমা সাহাক। নন্দন কলা একাডেমীৰ শিক্ষাৰ্থীসকলৰ অভিভাৱক তথা হাউলিৰ জীয়ৰী বোৱাৰীৰ দ্বাৰা ৰবীন্দ্ৰনাথৰ সংগীতৰ আধাৰত পৰিৱেশিত সমবেত সংগীতেৰে সামৰণি পৰা অনুষ্ঠানটিত নন্দন কলা একাডেমীৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ লগতে কিঞ্চিত হাউলি শাখা সমিতিৰ সভানেত্ৰী ভানুমতী কাকতি, নিৰ্মল কুমাৰ দাস, কংকন তালুকদাৰকে ধৰি অন্যান্য সদস্যসমূহ উপস্থিত থকাৰ উপৰিও বৰপেটা ৰোড আৰু হাউলি অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰি কবিগুৰুজনাৰ জন্ম জয়ন্তী উৎসৱ সাফল্যমণ্ডিত কৰি তোলাত সহায় কৰে। হাউলিৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম।